কি হৈছিলে মানে 2023 জানুৱাৰী মাহৰ পৰা তেওঁ মোৰ লগত ভালকৈ কথা পাতিছে। তাৰে আগত 2022 মানে 2016ৰ পৰা তেওঁৰ লগত মোৰ ভাল চিনাকি, বিপ্লৱ নাথৰ লগত। তেওঁ এতিয়া পেছাগতভাৱে এজন শিক্ষক, কিন্তু মই যেতিয়া তাৰ লগত ৰিলেশ্যনশ্বিপত আহিছিলোঁ তেতিয়া তেওঁৰ কোনো বৃত্তিগত একো নাছিল আৰু। তেওঁ আগৰ পৰাই মোৰ ভাল ফ্ৰেণ্ড এজন, ফ্ৰেণ্ডলিয়ে মই তেওঁৰ লগত আছিলোঁ, বা মোৰ পাৰ্চনেল কথাৰ পৰা আদি কৰি তেওঁৰ লগত মোৰ শ্বেয়াৰ হৈছিল, ভাল ফ্ৰেণ্ড এজন। তাৰপিছত 2023ৰ পৰা তেওঁ মোক এটা প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে। তাৰপিছত মই প্ৰত্যাখ্যান কৰিছিলোঁ প্ৰেমৰ প্ৰস্তাৱটো, এইটো কাৰণে যে তেওঁলোকৰ ফেমিলি ষ্টেটাছৰ লগত মোৰ ষ্টেটাছ নিমিলে, সেইটো মানে বাহিৰাকেও শুনিছিলোঁ কথাটো। তাৰপিছত মই তেওঁক ক'লোঁ যে তুমি কথাটো মই এনেকৈ আগবাঢ়িব নোৱাৰিম, ঘৰুৱাকৈ যদি কথাটো আগবাঢ়ে তেতিয়াহ'লে আগবাঢ়িব পৰা যাব। তাৰপিছত তেওঁ নিজে ল'লে যে ঘৰৰ কথাই, মানে মোৰ কথাই ঘৰৰ কথা, বা মোৰ ঘৰত ফেমিলিকো জনালে, মোক বিয়াৰ প্ৰতিশ্ৰুতি দিলে। তাৰপিছত এনেকৈ সম্পৰ্কটো আগবাঢ়ি থাকিল। এটা সময়ত তেওঁ মোক শাৰীৰিক সম্পৰ্কৰ কাৰণে এপ্ৰ'চ কৰিলে। তাৰপিছত মই প্ৰথম অৱস্থাত মই তেওঁক না কৰিলোঁ। তাৰপিছত মোক বহু ধৰণে কেইদিনমান কথা মানে বুজালে আৰু, মানুহৰ মেণ্টেল নিড, ফিজিকেল নিড, এইবিলাক কথা মানে তেওঁ মোক বুজাইছিল। তাৰপিছত এটা সময়ত যিহেতু তেওঁ মোক প্ৰতিশ্ৰুতিয়ে দিলে ভৱিষ্যতৰ কথা, যিহেতু মই ভাবিলোঁৱে তেওঁৰ লগত, হ'ব আৰু এনেকৈ ময়ো কথাটো আগবাঢ়িলোঁ। তাৰপিছত তেওঁ এনেকৈ সম্পৰ্কটো ধুনীয়াকৈ চলিয়ে থাকিল। তেওঁ মোৰ লগত মানে 23-24 চলি আহিল। 24ৰ লাষ্টৰ মানত তেওঁ এজনী ছোৱালীৰ লগত ফেচবুকত, তাৰে আগত কিবা কৰিছে যদিও নাজানো, মোৰ তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। যিখিনি তেওঁ মোক দেখাইছিল আজি পৰ্যন্ত মই তেওঁক বিশ্বাস কৰিয়ে আছিলোঁ, কিন্তু আজি তেওঁৰ ষ্টেটমেণ্টত গম পাইছোঁ যে তেওঁ আল্টিমেটলি মোৰ লগত প্ৰতাৰণা কৰিছে। তেতিয়া মই সেই ছোৱালীজনীৰ লগত যেতিয়া ৰেকৰ্ডটো পালোঁ, আৰ্চিভ চাট কৰি থৈ দিছিলে ফেচবুকত। তাৰপিছত সেই ৰেকৰ্ডটো পাই পেলাই মই তেওঁক প্ৰশ্ন কৰিছিলোঁ। তাৰপিছত তেওঁ নিজৰ এজন সহোদৰ ভাতৃ, মানে তেওঁক আনি পেলাই মোক কথাখিনি বুজালে। তাৰপিছত মই ভাবিলোঁ সম্পৰ্কটো যিহেতু আগবাঢ়িছে, এইবিলাক বস্তু হৈ থাকে আৰু মই হ'ব আৰু ছেক্ৰিফাইচ কৰি দিলোঁ আৰু এনেকৈ। তাৰপিছতো তেওঁ তাৰ লগত মেছেজ কৰিছে, এইবিলাক এভিডেঞ্চো মোৰ লগত